আমি পিপুলছ টিভিয়ে বিভিন্ন বিষয়ৰ ওপৰত বাতৰি পৰিৱেশন কৰিছোঁ। বিভিন্ন সাংস্কৃতিক বাতৰি, বিভিন্ন ৰাজনৈতিক বাতৰি, গতানুগতিক বহুত বাতৰি কৰি আছোঁ। কিন্তু আজি এই মুহূৰ্তত মই এটা বিশেষ বাতৰিৰ সৈতে উপস্থিত হৈছোঁ দেৰগাঁৱৰ এটা বিশেষ অঞ্চলত। আৰু মই পোনে পোনে এটা বিশেষ বাসগৃহৰ সন্মুখ ভাগত উপস্থিত হৈছোঁহি। এটা পৰিৱেশ দেখুৱাম, বাসগৃহৰ ভিতৰলৈ মই সোমাই যাম। জুবিন গাৰ্গৰ এখন দেৱাল অংকন দেখিছোঁ আৰু এটা বিশেষ পৰিৱেশ দেখিছোঁ। আৰু তাত লিখা আছে, য'ত নাহৰ থাকে ত'ত জুবিন গাৰ্গ থাকে। আৰু সেই জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা, জুবিন গাৰ্গক আচলতে স্মৃতিসমূহ আচলতে জীয়াই ৰখাৰ চেষ্টা এজন দেৰগাঁও বিশেষ ব্যক্তি অনুপম বেজবৰুৱা। আপোনাক স্বাগতম জনাইছোঁ। নিশা 10 বজাত আমি উপস্থিত হৈছোঁহি। আৰু কি ক'ব? ধন্যবাদ। এই নিশা 10 বজাত আপোনালোকে মোৰ পদধূলিত দেখা দিয়াৰ কাৰণে, আৰু বিশেষকৈ এই পিপুলছ চেনেলটোক আজি ৰাতি প্ৰায় 10 বজাত যি মানুহ শুবৰ সময় হৈছে, আপোনালোক আহি আজি মোৰ এই বাসগৃহলৈ পদাৰ্পণ কৰিছে। আহক আমি অকণ ভিতৰলৈকে যাওঁ। ঠিক আছে, আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ, ব'লক। আমি বিশেষ পৰিৱেশটো আমি দেখুৱাইছোঁ, তেখেতসকলৰ ভিতৰলৈ আমি সোমাই গৈছোঁ। আৰু দেখিয়ে আচলতে পৰিৱেশটো আমি দেখুৱাইছোঁ আপোনালোকক। জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা, আৰু তেওঁলোকৰ যি আচলতে ড্ৰয়িং ৰুম, সেই ড্ৰয়িং ৰুমতো জুবিন গাৰ্গৰ বহু কালজয়ী গীতৰ কেছেট, জুবিন গাৰ্গৰ জীৱনশৈলীৰ লগত বিভিন্ন বস্তু বা বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে অসমীয়া থলুৱাৰ যিসমূহ আচলতে সঁজুলি, সেই সঁজুলিখিনিকো দেখিবলৈ পোৱা গৈছে। আৰু বিশেষভাৱে মই এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, আমি অসমে এটা সত্তাক হেৰুৱাই যি আচলতে আমি যি সত্তাক হেৰুৱালোঁ, জুবিন গাৰ্গ যি সত্তাক হেৰুৱালোঁ, এই সত্তাটোক হেৰুৱাই আমি আচলতে জুবিন গাৰ্গৰ বাবে আমি কি কৰিব পাৰিছোঁ আচলতে আমি কোনেও আচলতে ক'ব নোৱাৰোঁ। কিন্তু এই এটা বিশেষ পৰিৱেশ আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। আৰু আমি বাসগৃহৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু সতীৰ্থ কেমেৰা পাৰ্চনে বিশেষ পৰিৱেশটো ধৰিছে। আৰু এয়াই আচলতে এটা ড্ৰয়িং ৰুমলৈ মই ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু ড্ৰয়িং ৰুমটোৰ ভিতৰলৈ আমি আহিয়ে দেখিছোঁ। আৰু মই অকণমান বাহিৰ ভাগলৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনিতে এই কোঠাটোৰ যি নামকৰণ মই দেখুৱাইছোঁ আপোনালোকক। লুইতকণ্ঠ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণত জুবিন কক্ষ, উন্মোচক ৰাজা বৰুৱা। আৰু যোৱা 7/6/2024 তাৰিখে এই কক্ষটো উন্মোচন কৰিছিলে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তবলাবাদক ৰাজা বৰুৱাই। আৰু মই ড্ৰয়িং ৰুমটোৰ ভিতৰলৈ আচলতে সোমাই যাবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন আচলতে থলুৱা সা সঁজুলি, বিভিন্ন অসমীয়া চহা জীৱনৰ লগত জড়িত বিভিন্ন সা সঁজুলি ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু এটা বিশেষ পৰিৱেশটো দেখিছোঁ, বুঢ়া লোকৰ দিনৰ আচলতে ককা আইতাৰ দিনৰ এটা বিশেষ আচলতে এটা আধ্যাত্মিক সুৰ থকা আধ্যাত্মিক এটা প্ৰাৰ্থনা দেখিছোঁ। কি দিয়া পুজিম তোমাক, কি দি আছে তোমাৰ, এই বিশেষ আচলতে প্ৰাৰ্থনাটো দেখিছোঁ। আৰু শেষত দেখিছোঁ, মায়াবিনীৰ ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, জয় জুবিন দা। আচলতে এয়াই আচলতে জুবিন গাৰ্গৰ সত্তা। মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ, কেনেধৰণে আহিল মনলৈ, যিহেতু আপোনাৰ মই আৰু কথাটো চাম, কেনেধৰণে আহিল মনলৈ? আহিল কেনেকৈ মানে, এই এজন মহান ব্যক্তিক আমি ইয়াতকৈ বহুত ওপৰত তেখেতক ৰাখিব লাগে। সুদীৰ্ঘ 1992 চনৰ পৰা 2025 চনৰ 18 ছেপ্টেম্বৰলৈকে তেখেতে আমাক বহুত দি গ'ল। এতিয়া আমাৰ দায়িত্ব, তেখেতে কৈছিলে যে মোতকৈ মোৰ কৰ্ম আৰু মোৰ সৃষ্টিখিনিক জীয়াই ৰাখিবলৈ তেখেতৰ কথাষাৰ আমি যাতে আখৰে আখৰে ফলিয়াব পাৰোঁ, তাৰে এটা মই প্ৰচেষ্টা কৰিছোঁ। জুবিন গাৰ্গটো মোৰ কলেজৰ বন্ধু আছিল। একেলগে পঢ়িছিলে তেখেত একচুৱেলি মই যেতিয়া JBত পঢ়িছিলোঁ 1992 চনত, তেখেতে তাৰ পৰা বি বৰুৱা কলেজত এডমিশ্যন লৈছিল। আৰু তেওঁ মাজে মাজে আহে JB কলেজলৈ, আহি পেলাই আমাৰ যিটো মেইন বিল্ডিঙৰ সন্মুখত তেওঁ বহে। মই দেৰগাঁৱৰ পৰা বাছেৰে নামি যেতিয়া যাওঁ মেইন বিল্ডিংটো পাৰ হৈ আমাৰ বাণিজ্য শাখালৈ, তেতিয়া ক'লে, ঐ ল'ৰা তই ক'ত যাওঁ? মই ক'লোঁ ক্লাছলৈ যাওঁ। তেতিয়ালৈকে জুবিন গাৰ্গ হোৱা নাই, জীৱন বৰঠাকুৰেই হৈ আছে। এনেই মাতে জুবিনক চুলি দীঘল বা ল'ৰাজনৰ
যিটো কাপোৰৰ ষ্টাইল, থকাৰ গত, আমি সেইখিনি কথা পাতিম। মই পোনে পোনে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ এটা বিশেষ কোঠা, আৰু তেখেতে জনাইছে যিজন আচলতে এই ঘৰখনৰ মূল ব্যক্তি অনুপম বেজবৰুৱা, তেখেতৰ বিশেষ প্ৰচেষ্টা, বিশেষ উদ্যোগ, আৰু দেখিবলৈ পোৱা গৈছে পুৰণিদিনীয়া কিছু আচলতে কেছেট বা তেনেকুৱা ধৰণৰ আচলতে কেছেট বজোৱা আচলতে টেপসমূহ আমি দেখিছোঁ। আৰু জুবিন গাৰ্গৰ অন্তিম যি পদচিহ্ন, সেয়া পদচিহ্নও দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন আচলতে এলবাম মই দেখুৱাইছোঁ, বিভিন্ন এলবাম আমি আপোনালোকক দেখুৱাইছোঁ। এয়া এটা বিশেষ পৰিৱেশ, আৰু এয়াই আচলতে জুবিন গাৰ্গময় এটা পৰিৱেশ। আৰু এই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ, সতীৰ্থই দেখুৱাইছে। আৰু যিজন আচলতে অনুপম বেজবৰুৱা, একালৰ জুবিন গাৰ্গৰ আচলতে বিশেষ সহপাঠী, আৰু তেখেতৰ বিশেষ এই যিটো ড্ৰয়িং ৰুম, এই ড্ৰয়িং ৰুমটোত আমি দেখিছোঁ বিভিন্ন জুবিন গাৰ্গৰ গান। আৰু চাওক, সততে দেখিবলৈ নোপোৱা এখন ছবি আমি আপোনালোকক দেখুৱাইছোঁ। মই দেখুৱাইছোঁ এলবামৰ পৰা আৰম্ভ কৰিছোঁ। এয়া চাওক, অনামিকা, এয়া অনামিকা গীতৰ যি এলবাম, এয়া অনামিকা গীতৰ এলবামৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে যন্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন গীতৰ এলবাম ইয়াত উপলব্ধ। আৰু এখন বিশেষ ফটো আছে। আৰু এটা বিশেষ দেখিছোঁ ইয়াত, জুবিন গাৰ্গৰ মাতৃয়ে ৰোৱা পাইনজোপাতে তেওঁ বিচাৰি পাইছিল মমতাৰ ছায়া। তেওঁ সংগী কৰি লোৱা এই গছজোপাৰ গুৰিৰ মাটিকণতো আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ মায়া। এই বিশেষ মাটিকণ তেখেতে সংগ্ৰহ কৰিছে তেখেতৰ ড্ৰয়িং ৰুমৰ কোঠাটিত। আৰু বিভিন্ন গীত মই দেখিছোঁ, গীতৰ এইসমূহ আচলতে পোষ্টাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কেছেট ইয়াত দেখিছোঁ। সততে দেখিবলৈ নাপাওঁ। বৰ্তমান নৱপ্ৰজন্মই আচলতে এই কেছেটসমূহ আচলতে চিনি নাপায়। মই দেখিছোঁ এই বিশেষ আমি কেছেটসমূহ দেখুৱাইছোঁ। বিভিন্ন আমি কথা পাতিম এইখিনিতে, আৰু পৰিয়ালৰ লোকসকলো আছে, অকণমান আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ। সহধৰ্মিনী আছে, কি ক'ব এটা বিশেষ কোঠা আৰু এটা বিশেষ মাদকতা থকা পৰিৱেশ? হয়, মোৰ মানুহজনে যেতিয়া জুবিন দা মানে নাইকিয়া হৈছিলে, সেই দিনাখনৰ পৰাই তেওঁ মনটো বৰ খেলি মেলি হৈ আছিলে। তাৰপিছত তেওঁৰ কথাকে ভাবিয়ে থাকে। তাৰপিছত তেওঁ প্ৰথমতে ফটো এখন সংগ্ৰহ কৰিলে। তাৰপিছত লাহে লাহে এখন দুখনকৈ ফটো তেওঁ সংগ্ৰহ কৰি পেলাই আনিবলৈ ধৰিলে। ময়ো কেতিয়াবা কওঁ দেই, তুমি অনবৰত জুবিন দাৰ ফটোকে যে মাহে মাহে দৰমহাটো পালেই তেওঁ তাৰমানে জুবিন দাৰ দুটামান বস্তু গোটায়। তেনেকৈ ইমানখিনি তাৰমানে ফটোৰ তেওঁ সংগ্ৰহ কৰিছে। সেয়াই আৰু এতিয়াও তাৰমানে চেষ্টা চলাই আছে, আৰু যিমান পাৰে তেওঁ চেষ্টা চলাই যাব, যিমান সংগ্ৰহ কৰিব পাৰে। সেয়াই কথা পাতিম। আচলতে যেনিয়েই চাওঁ তেনিয়েই জুবিন গাৰ্গময় এটা পৰিৱেশ, আৰু জুবিন গাৰ্গৰ গীতসমূহ দেখিছোঁ, জুবিন গাৰ্গৰ ফটো দেখিছোঁ। কন্যা সন্তান আছে, কি ক'বা? দেউতাৰ এটা বিশেষ আশা আৰু একালৰ সহপাঠী। হয়, দেউতাই বহুদিনৰ পৰা কষ্ট কৰি ইমানখিনি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেখেতে জুবিন দা নাইকিয়া হোৱাৰ পৰাই এপদ দুপদকৈ মানে সকলো মানে গোটাইছে। জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই যদিও আমি মানে তেখেতৰ স্মৃতিখিনি, তেখেতৰ হয়, এয়াই আচলতে এটা পৰিয়ালৰ পৰিৱেশ, এয়াই আচলতে এটা বিশেষ মাদকতা থকা পৰিৱেশ। আৰু কি কি ৰাখিছে এই বিশেষ কোঠাটোত? মই জুবিন গাৰ্গক এতিয়া প্ৰথমতে আপোনালোকৰ বাতৰি মাধ্যমে ওলোৱা অকণমান দেখুৱাম, বাতৰি কাকতসমূহ দেখুৱাম। 20 ছেপ্টেম্বৰৰ পেপাৰখিনি, এই পেপাৰখিনি মই এনেকৈ ৰাখিছোঁ, মই কাইলৈ বান্ধিম। আমাৰ পিছৰ প্ৰজন্মই যেতিয়া এই হেডলাইনখিনি দেখিব যে কেনেকুৱা এজন মানুহ, যিজন মানুহৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত জেগা নাইকিয়া হৈ গৈছে তেখেতৰ বাতৰিবোৰ। দুখ, ইয়াত চবৰে দুখ, সকলোৱে জুবিনদাই কৈছে জুবিন নাই, জুবিন গাৰ্গ নৌ মোৰ, শুকাৱত সমদল, সেই সূৰ্য প্ৰণাম। এইখিনি বস্তু যদি আমি 19 ছেপ্টেম্বৰৰ দিনটোৰ বিশেষ বাতৰিসমূহ আপুনি ইয়াত ৰাখিছোঁ, যাতে এইখিনি মই তাৰ এটা এলবামতো সেই পেপাৰ গোটেইখিনি বান্ধি ৰাখিছোঁ। যদি এই পেপাৰখিনি ধুনীয়াকৈ ৰাখিব পাৰোঁ,
আমাৰ পিছৰ প্ৰজন্মই এই বাতৰিখিনি তেওঁলোকে পঢ়িব পাৰিব। আৰু মই দেখিছোঁ কেইটামান টুপি, আৰু জুবিন গাৰ্গেও আচলতে বিভিন্ন টুপি, ষ্টাইলিছ টুপিসমূহ আচলতে পিন্ধি খুবেই আচলতে ভাল পাইছিলে, কি ক'ব? তেখেতৰ সেই টুপি পিন্ধাৰ ষ্টাইলটো মোৰ খুব ভাল লাগে, সেইকাৰণে মই তেনেধৰণৰ টুপি কিছু কিনি আনি ৰাখিছোঁ ইয়াতে, সেয়া আৰু। ধন্যবাদ জনাইছোঁ। আৰু এটা টেপ দেখিছোঁ, এই টেপটো যদি অকণমান বজাব পৰা যায় আমি চেষ্টা কৰিম। অকণমান এটা টেপ আমি দেখুৱাইছোঁ আপোনালোকক। আৰু এটা বিশেষ আচলতে পৰিৱেশ, আৰু এয়া অনামিকাৰ কেছেট, এয়া অনামিকা এলবামৰ আমি গীত আমি শুনিবলৈ চেষ্টা কৰিছোঁ। আচলতে যথেষ্ট পুৰণি এটা টেপ, আৰু সততে আচলতে বৰ্তমান নৱপ্ৰজন্মই এইসমূহ আচলতে দৃশ্য দেখা নাই। মই গীত একো নাই, অকণমান যান্ত্ৰিক বিজুতি হ'লেও আমি চেষ্টা কৰিছোঁ। এয়াই আচলতে তেখেতে আমাৰ যিসমূহ হেৰাই যোৱা কিছুমান সামগ্ৰী বা কিছুমান আচলতে এটা সংগ্ৰহালয় বুলি কৈছোঁ, আপোনাৰ ড্ৰয়িং ৰুমটো এটা সংগ্ৰহালয়লৈ পৰিণত হৈছে। আৰু এটা বিশেষ পৰিৱেশ আমি দেখুৱাইছোঁ পিপুলছ টিভিৰ জৰিয়তে। আৰু এই যিসমূহ আচলতে পৰিৱেশ, আচলতে সততে দেখিবলৈ নোপোৱা এখন ছবি আমি আপোনালোকক দেখুৱাইছোঁ। এটা বিশেষ ড্ৰয়িং ৰুম ৰূপান্তৰ হৈছে এটা সংগ্ৰহালয়লৈ। আমি এই বিশেষ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। আমি অসমে এটা সত্তাক হেৰুৱাই যি আমি দুখত ভুগিছিলোঁ 19 ছেপ্টেম্বৰৰ পৰা আজি এই মুহূৰ্তলৈকে, আচলতে সেই সত্তাটোৰ কাৰণে আমি কি কৰিব পাৰিছোঁ নাজানো, বা অনুপম বেজবৰুৱাইও কি কৰিব পাৰিছে নাজানে, কিন্তু এটাই আশা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতসমূহ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আচলতে সামগ্ৰীসমূহ তেখেতৰ ড্ৰয়িং ৰুমত সজাই থোৱাৰ এটা হেঁপাহ। আৰু এয়াই আচলতে জুবিন গাৰ্গৰ অনুৰাগী, এয়াই আচলতে জুবিন গাৰ্গৰ প্ৰতি থকা প্ৰেম। আমি এই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ। আৰু কথা পাতিবলৈ থাকিলে ঠিক আছে। জুবিন গাৰ্গে এটা ইণ্টাৰভিউত মই শুনিছিলোঁ, এটা যিটো আপোনাৰ এই গানটো দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ, এই গানটোৰ কাৰণে তেখেতে এইটো মিউজিক এটা বিচাৰি পোৱা নাছিল। তেতিয়া ৰাতি 2 বজাত তেওঁৰ লগৰ ল'ৰাজনৰ গেলামালৰ দোকানলৈ গৈ এটা মিঠাতেলৰ টেমা লৈ আহিছিল। সেই আদৰ্শটোকে মই দিছোঁ। মোৰ ভাগিনীজনী কংকনা পৰাশৰে এটা ইয়াৰ ওপৰত লিখিছে, আপোনালোকে চাওক। এইটো ভাবিব পাৰি নে যে মিঠাতেলৰ ফুটা টিং এটাও হ'ব পাৰে সুৰৰ আকাৰ, নোৱাৰে। মাথো তেওঁ পাৰিছিল, কাৰণ তেওঁ আছিল যাদুকৰ সুৰৰ লকৰ ঝংকাৰ স্পন্দন। ধন্যবাদ জনাইছোঁ। এটা বিশেষ পৰিৱেশ, মই পৰিয়ালটোক অকণমান আগবাঢ়ি আহিবৰ বাবে আহ্বান জনাইছোঁ। হয়, এই গীটাৰখন আপোনালোকে দেখিছেনে? এই গীটাৰখনৰ মই এটা বস্তু দিছোঁ, ইয়াত কিন্তু ষ্ট্ৰিং নাই। কি লিখিছোঁ ইয়াত, কি স্প্ৰিংবোৰৰ ওপৰে লিহিৰি আঙুলি বোলাবলৈ আজি তেওঁ নাই, ই আজি মাথো এক কাঠৰ টুকুৰা য'ত নাই কোনো বাকুলতা। ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ, আপুনি এইফালে আহক। আমি বিশেষ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। এটা বিশেষ পৰিয়াল, আৰু এটা আছে কলাগুৰু ফাউণ্ডেশ্যনৰ তেখেতৰ এটা, হয়, তেখেতে ফুটবল খেলিও ভাল পায়, খেলিছিলোঁ কলাগুৰু ফাউণ্ডেশ্যনত। তেখেতে ৱৰ্ল্ড কাপ চাবলৈ ব্ৰাজিলতো গৈছে। তাৰপিছত লাষ্ট ক'ত হৈছিলে চাবনে, ইয়াৰ আগত কাটাৰ, তাতো গৈছিলে। তেখেতে ফুটবল ভাল পায় কাৰণে মই তেখেতৰ এখন ছবি ৰাখি আৰু এটা ফুটবলো মই তেখেতৰ হেৰিয়াত ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ। চাওক, এটা বিশেষ পৰিয়াল, মই প্ৰতিবেদনটো সামৰিব বিচাৰিছোঁ। এটা বিশেষ পৰিয়াল এই মুহূৰ্তত পিপুলছ টিভি কেমেৰালৈ লৈ আহিলোঁ আমি। আৰু নিশা 10 বাজিছে, 10 বাজি পাৰ হৈছে এতিয়া। আৰু এই নিশা 10 বজাত আমি এটা বিশেষ প্ৰতিবেদন আপোনালোকক দেখুৱাইছোঁ। জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা, এই পৰিয়ালটিৰ দেৰগাঁও চকিয়াল কুমাৰ গাঁৱৰ পৰা এটা বিশেষ পৰিৱেশ দেখুৱাইছোঁ। আৰু এই বাসগৃহৰ মূল যিগৰাকী ব্যক্তি অনুপম বেজবৰুৱা, একালৰ জুবিন গাৰ্গৰ সহপাঠী আছিলে,
যোৰহাট জে বি কলেজৰ অধ্যয়নৰত অৱস্থাত জুবিন গাৰ্গক পাইছিলে ওচৰৰ পৰা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এইসমূহ আচলতে সামগ্ৰী কিছু চমু আভাস দিয়াৰ চেষ্টা আৰু এটা ড্ৰয়িং ৰুম নহয় যেন এটা সংগ্ৰহালয়, এটা সংগ্ৰহালয়লৈ ৰূপান্তৰিত হোৱা এটা ড্ৰয়িং ৰুম, এটা বাসগৃহৰ মই বিশেষ পৰিৱেশটো হয়। তেখেতে মই এটা ইণ্টাৰভিউত চাইছিলোঁ, তেখেতে মানে বিহু ফাংচনলৈ গৈছিলে, ৰাস্তাটো বোকা, তাৰপিছত বৰষুণ, মানুহ এঘৰৰ ঘৰ জাপি মানে গোহালিত সোমাই জাপি এটা পিন্ধি পেলাই ৰাইজক মানে ভাল পাই কাৰণে তেওঁ বিহু ফাংচন জাপি এটা পিন্ধিও গৈছে শুনিছোঁ। কিন্তু সেইকাৰণে মই এটা এটা জাপিটো আহি তেনেকৈ লিখিছোঁ জুবিন নাই, সেই কথাখিনি তেখেতৰ যিখিনি কথা সঁচাকৈ শুনি থাকিলে শুনিবলৈও মন যায়। আৰু এটা কথা কৈছিলে যে মোৰ গীতখিনি এতিয়া তহঁতি উপলব্ধি নকৰিবি যেতিয়া মই নাইকিয়া হ'ম, সেইকাৰণে সঁচাকৈ তেখেতৰ মৰাৰ পিছতে কিন্তু অসমবাসীয়ে তেখেতৰ গানবোৰ উপলব্ধি কৰিছে। ধন্যবাদ জনাইছোঁ। মই প্ৰতিবেদনটো সামৰিছোঁ। এটা বিশেষ ৰাতি, বিশেষ বা এটা সন্ধ্যা বা এই নিশা 10 বজাত মায়াবিনী ৰাতিৰ বুকুত যিদৰে গীতটি ভাঁহি উঠিছে আৰু এই মুহূৰ্তত আচলতে প্ৰতিবেদনটো কৰি থকা অৱস্থাত সেই বিশেষ গীতটোলৈ আচলতে মনত পৰিছে আৰু এইখিনিতে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতক জীয়াই ৰখাৰ চেষ্টা দেৰগাঁৱৰ চকিয়াল কুমাৰ গাঁৱৰ এই বিশেষ পৰিয়ালটি। মই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ আৰু পিপুলছ টিভিৰ কেমেৰা সন্মুখলৈ এই বাসগৃহৰ পৰিয়ালটিক মই লৈ আহিবলৈ চেষ্টা কৰিছোঁ আৰু এই বিশেষ পৰিৱেশটো দেখুৱাইছোঁ দেৰগাঁৱৰ পৰা। মই অনাদি কুমাৰ বৰঠাকুৰ, আপোনালোকৰ আটাইৰে প্ৰিয় আৰু আপোন চেনেল পিপুলছ টিভি।